নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছাই যে যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে যিসকলে এইবাৰ SSLC 2026ত পৰীক্ষা দিবা, সেইসকলৰ বাবে তোমালোকে গম পাইছাই যে বেছি দিন নাই, যিহেতু এক্সাম ওচৰ পাইছেহি আৰু কেইটামান দিন মাত্ৰ বাকী আছে। গতিকে তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো বিশেষকৈ তোমালোকৰ বাবে বনোৱা হৈছে, কিয়নো ইয়াত তোমালোকৰ বাবে কেইটামান এক্সাম ষ্ট্ৰেটেজি কেনেকৈ ধৰণে তোমালোকে আচলতে ভাল স্ক'ৰ কৰিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ভালদৰে পঢ়ি হোৱা নাই বা এতিয়াও ভালদৰে পঢ়া নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়েনো কেনেধৰণে ভাল স্ক'ৰ কৰিব পাৰিবা, সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হয় বুলি ভাবা, ভিডিঅ'টো এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। গতিকে ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ 80% বা 90%ৰ ওপৰত বা সিমান স্ক'ৰ কৰিম বুলি তোমালোকে ভাবি আছা, গতিকে তোমালোকৰ চাগে তোমালোকৰ বাবে ক'বলগীয়া বিশেষ নাই, কিয়নো তোমালোকৰ চিলেবাছখন ইতিমধ্যে কমপ্লিট হৈছে বুলি মই ভাবিছোঁ। আৰু তোমালোকে যিখিনি টেষ্ট পেপাৰ হওক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হওক, সেইখিনি ভালদৰে কৰা। আৰু লগতে ভিতৰৰ যিখিনি কুৱেশ্যন, কেৱল কিতাপৰ যি বাহিৰৰ মানে যিখিনি কুৱেশ্যন থাকে কিতাপখনৰ বা লেচনটোৰ পিছফালে যিখিনি কুৱেশ্যন থাকে, সেইখিনি কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি নহয়, যিখিনি তোমালোকৰ ডেফ্টৰ কুৱেশ্যন থাকিব ইনচাইড মানে কিতাপখনৰ ভিতৰত লেচনটোৰ ভিতৰত যিখিনি প্ৰত্যেকটো লেচন আচলতে তোমালোকে খৰচি মাৰি ভালদৰে পঢ়ি চোৱা। নিশ্চয়কৈ তোমালোকে প্ৰত্যেকটো লেচন পঢ়ি কুৱেশ্যন এটা কুৱেশ্যন তোমালোকে তাৰ পৰা উলিয়াবলৈ চেষ্টা কৰা আৰু কুৱেশ্যনসমূহ তোমালোকে ভালদৰে একোখন বহীত ভালদৰে লিখি সেই কুৱেশ্যনসমূহ তোমালোকে ভালদৰে পঢ়া, আৰু তেতিয়া নিশ্চয়কৈ তোমালোকৰ ভাল স্ক'ৰ হ'ব। সেইটো মই নিশ্চয় 100% চিয়'ৰ যে তোমালোকৰ নিশ্চয় ভাল ৰিজাল্ট আহিব। এতিয়া সেইসকল ষ্টুডেণ্টৰ কথা ক'ব বিচাৰিছোঁ, যিসকল ষ্টুডেণ্টৰ আচলতে তেওঁলোকৰ কনফিউজন হৈ আছে, তেওঁলোকে ভালদৰে চিলেবাছ কমপ্লিট কৰিব পৰা নাই, তেওঁলোকৰ আচলতে ভয় খাই আছে কেনেকৈ ধৰণে তেওঁলোকে পাছ কৰিব বা কেনেকৈ ধৰণে তেওঁলোকে ভাল স্ক'ৰ কৰিব। মই সেইসকলক ক'ব বিচাৰিছোঁ যে তোমালোকে যিসকলে মানে একেবাৰে পঢ়া হোৱা নাই, যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও ভালদৰে পঢ়া হোৱা নাই বা তেওঁলোকে পঢ়াত মনোযোগ দিব পৰা নাই, গতিকে তোমালোকে কি কৰিবা, তোমালোকে যিকোনো এটা ছাবজেক্ট, পাৰ্টিকুলাৰ এটা ছাবজেক্ট তোমালোকে বাছি লোৱা। সেই ছাবজেক্টটো লাগিলে ফৰ এক্সাম্পল হিচাপে আমি যদি কওঁ মেথমেটিক্স বা ইংলিছৰ ক্ষেত্ৰতে, মেথমেটিক্সৰ ক্ষেত্ৰত তোমালোকে কি কৰা, যিহেতু তোমালোকৰ 14-15টামান চেপ্টাৰ আছে, গতিকে ইমানটো চেপ্টাৰ তোমালোকে এইকেইদিনত কমপ্লিট কৰাটো ইমান সহজ কথা নহ'ব। গতিকে তোমালোকে কি কৰিবা, 4-5টা বা তাতকৈ যিমান তোমালোকৰ পাৰা কেইটামান চেপ্টাৰ তোমালোকে নিজৰ ইচ্ছা অনুযায়ী বাছি লোৱা। তোমালোকে নিজৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ আচলতে নিজা নিজা ফেভৰেট কিছুমান লেচন থাকে, যিবোৰ তেওঁলোকে কৰি ভাল পায়। এতিয়া মেথমেটিক্সৰ ক্ষেত্ৰত তোমালোকে নিজৰ চেপ্টাৰকেইটা বাছি লোৱা, আৰু সেই চেপ্টাৰকেইটা তোমালোকে তাৰ পৰা যিখিনি কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়েৰত হওক বা যিখিনি টেষ্ট পেপাৰৰ কুৱেশ্যন বা অন্যান্য ক্ষেত্ৰত তোমালোকৰ স্কুলৰ এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যনবোৰ আহিছে, কুৱেশ্যনবোৰ তোমালোকে বাছি একোখন বহীত তোমালোকে লিখি লোৱা, আৰু সেই কুৱেশ্যনখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা। আৰু সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিলে নিশ্চয়কৈ তোমালোকে যি তোমালোকৰ পাছ মাৰ্কসমূহ মানে অৰ্জন কৰিব পাৰিবা, আৰু লগতে তোমালোকে 30%ৰ ওপৰত নিশ্চয় পাবা। মই সেইটো 100% চিয়'ৰ তোমালোকে সেইটো নিশ্চয় পাবা। গতিকে তোমালোকে এইটো ভালদৰে প্ৰেক্টিছ কৰা, ৰেগুলাৰ এইখিনি কাম অকল কেৱল মেথমেটিক্স বুলি নহয়, প্ৰত্যেকটো ছাবজেক্ট, ছ'চিয়েল হওক, ছায়েন্স হওক, প্ৰত্যেকটো ছাবজেক্টতে আচলতে তোমালোকে এইটো কাম কৰা। কেইটামান পাৰ্টিকুলাৰ চেপ্টাৰ তোমালোকে বাছি লোৱা, আৰু সেই চেপ্টাৰকেইটাৰ কমন কুৱেশ্যন বুলি নহয়, সেইকেইটা চেপ্টাৰ এনেকুৱা ধৰণে বাছি লোৱা আচলতে যাতে সেই চেপ্টাৰকেইটাৰ পৰা যিকোনো কুৱেশ্যনেই নাহক কিয় সেই কুৱেশ্যনসমূহ তোমালোকে কৰিব পাৰা। আৰু তাৰপিছত প্ৰথমে তোমালোকে সেই চেপ্টাৰকেইটা কমপ্লিট কৰা, তাৰপিছত তোমালোকে বাকী যিখিনি চেপ্টাৰ তোমালোকে কঠিন পোৱা বা তোমালোকৰ বাবে ডিফিকাল্ট হয়, সেই ছাবজেক্টখিনি তোমালোকে কি কৰিবা, প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰত যিখিনি কুৱেশ্যন আহিছে, সেই কুৱেশ্যনখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা। আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰৰ পৰা বহুতখিনি কমন কুৱেশ্যন পৰা দেখা যায়। গতিকে তোমালোকে কি কৰিবা, সেই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখিনি আৰু লগতে ডিষ্ট্ৰিক্ট ৱাইজ যিখিনি টেষ্ট পেপাৰ হওক বা অন্যান্য যিখিনি কুৱেশ্যন পেপাৰ আছিলে তোমালোকৰ স্কুলৰ হওক, সেই কুৱেশ্যন পেপাৰৰ যিখিনি কুৱেশ্যন, সেই চেপ্টাৰকেইটাৰ পাৰ্টিকুলাৰ যিকেইটা চেপ্টাৰ আছে, সেই চেপ্টাৰকেইটাৰ যি কুৱেশ্যন আছে, কুৱেশ্যনখিনি তোমালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰা। আৰু তেতিয়া মই নিশ্চিত যে তোমালোকে 100% চিয়'ৰ
যে তোমালোকে নিশ্চয়কৈ পাছ কৰিব পাৰিবা আৰু পাছ কৰাতকৈ ভাল তোমালোকে কি 50% 60% পৰ্যন্ত তোমালোকে অৰ্জন কৰিব পাৰিবা গতিকে মই ভাবোঁ তোমালোকে বুজি পাইছা কেনেধৰণে তোমালোকে পঢ়িলে আচলতে ভাল স্ক'ৰ কৰিব পাৰিবা আৰু যদিহে তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তোমালোকৰ হেল্পফুল হৈছে বুলি ভাবিছা তেনেহ'লে তোমালোকে কি কৰিবা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰা যিমান পাৰা সিমান আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা পাৰ্টিকুলাৰ এটা ছাবজেক্টৰ লাইক মেথমেটিক্স হওক বা ইংলিছ হওক এনেকুৱা ধৰণৰ তোমালোকৰ কেনেকৈ ধৰণে পঢ়িব পাৰিবা মেথমেটিক্সত কেনেদৰে ভাল স্ক'ৰ কৰিব পাৰিবা বা ইংলিছত কেনেকৈ ভাল স্ক'ৰ কৰিব পাৰিবা বা ছায়েন্সত কেনেকৈ কৰিব পাৰিবা সেই সন্দৰ্ভত ভিডিঅ' যদি লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আচলতে কিমান SSLC এবাৰ 2026ত কিমান স্ক'ৰ কৰিম বুলি ভাবিছা সেইটো কমেণ্ট ছেকশ্যনত জনাবা বুলি মই আশা কৰিছোঁ আৰু তোমালোকে ভয় খাই নাথাকিবা তোমালোকৰ এক্সাম ভাল হ'ব নিশ্চয়কৈ তোমালোকে ভালদৰে পঢ়ি যোৱা এতিয়াৰ পৰা নিশ্চয় ভাল হ'ব গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ